সকলোকে স্বাগতম জনাইছোঁ NMB ষ্টাডি চাইট ইউটিউব চেনেলটোলৈ। আগন্তুক 6 এপ্ৰিলত হ'ব লগা অসম পুলিচৰ লিখিত পৰীক্ষাৰ সহায় হোৱাকৈ এই ভিডিঅ'টো কেইটামান সম্ভাৱ্য কুৱেশ্যনৰ সৈতে আজি ছেশ্যনটো আৰম্ভ কৰিম বুলি ভাবিছোঁ। আৰু আহক ছেশ্যনটো আৰম্ভ কৰোঁ। পোনপ্ৰথমবাৰৰ বাবে কোনোবাই যদি এই চেনেলটো চাই আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আগন্তুক পৰীক্ষাৰ বাবে একেবাৰে গুৰুত্বপূৰ্ণ হ'ব এই ভিডিঅ'কেইটা, এবাৰ চাই যাব। তো বৰ বেছি পলম নকৰাকৈ আজিৰ ছেশ্যনটো আৰম্ভ কৰোঁ, ঠিক আছে। তো প্ৰথমটো কুৱেশ্যন, আগৰ বৰ্ষত এইবিলাক আহিছেই, গতিকে পুলিচৰ এক্সামবিলাকৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট। তো আপোনালোকে চাই যাওক। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এজনক ইয়াৰ দ্বাৰা অপসাৰিত কৰিব পাৰি। মানে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এজনক কেনেকৈ অপসাৰিত কৰিব পাৰি? ভাৰতৰ প্ৰধানমন্ত্ৰী কৰিব পাৰে নে ভাৰতৰ মুখ্য ন্যায়াধীশ, লোকসভাৰ অধ্যক্ষ নে মহা অভিযোগৰ পিছত ৰাষ্ট্ৰপতি? কোনে এজন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক অপসাৰণ কৰিব পাৰে? তো ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব এইটো, মহা অভিযোগৰ পিছত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অপসাৰণ কৰিব পাৰে, বাকী কোনেও নোৱাৰে, ঠিক আছে। দ্বিতীয়টো প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত অশোক চক্ৰটোত 24ডাল কলা ৰঙৰ দণ্ড, 12ডাল ৰঙা ৰঙৰ দণ্ড নে 24ডাল নীলা ৰঙৰ দণ্ড নে 16ডাল নীলা ৰঙৰ দণ্ড আছে? তো আগৰ বৰ্ষবিলাকত যদি চাওঁ এইটো কুৱেশ্যন আহিছে, গতিকে সেইফালৰ পৰাও আপুনি চাই যোৱাটো খুবেই জৰুৰী। আহি যাব পাৰে, ক'ব নোৱাৰি। তো ঠিক আছে, এইটো কিমান হ'ব? ইয়াৰে অপশ্যনটো শুদ্ধ হ'ব, 24ডাল নীলা ৰঙৰ দণ্ড আছে অশোক চক্ৰত, মনত ৰাখিব এইটো। নেক্সট কুৱেশ্যন, কিমান চনত ভাৰতৰ সংবিধানত মৌলিক কৰ্তব্য অন্তৰ্গত কৰা হৈছিল? 1950 চনত, 1951 চন, 1976 চনত নে 1988 চনত? ভাৰতৰ এতিয়া মৌলিক কৰ্তব্য কেইটা আছে জানেনে? ভাৰতৰ বৰ্তমান মৌলিক কৰ্তব্য আছে 11টা। আৰু এইটো হৈছে 1976 চনত যিটো সংশোধনী হৈছিলে, সেই সংশোধনীটোত ভাৰতৰ মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত কৰিছে। ভাৰতৰ মৌলিক কৰ্তব্য 42তম সংশোধনীত 10টা। প্ৰথমে 10টা আছিল, পিছত 11টা হৈছে এতিয়া মৌলিক কৰ্তব্য। তো সংশোধনী 42 আৰু 1976 চনত আমাৰ মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত কৰা হৈছিল। এইটো বস্তু মনত ৰাখিব। নেক্সট, কোন সংশোধনে ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰে? 61 নং, 42 নং নে 73 নং নে 86 নং? আৰু শুদ্ধ অপশ্যনটো হ'ব 61 নং অনুচ্ছেদৰ জৰিয়তে আমাৰ ভোটদানৰ অধিকাৰ আছে। প্ৰথমতে 21 বছৰ আছিল, পিছত 18 বছৰ কৰা হয়, ঠিক আছে। নেক্সট কুৱেশ্যন, মাধৱদেৱৰ জন্ম ক'ত হৈছিল? লেটেকুপুখুৰী, লখিমপুৰ, যোৰহাট নে বৰদোৱা? ইয়াৰে অপশ্যনটো শুদ্ধ উত্তৰ এইটো, লখিমপুৰৰ আণ্ডাৰত নে লেটেকুপুখুৰী, তাতেই তেওঁৰ জন্মগ্ৰহণ। আমেৰিকা ৰাজধানী কি? ভিয়েনা, ৱাশ্বিংটন DC, নিউয়ৰ্ক নে ফ্লৰিডা? তো ইয়াৰে শুদ্ধ অপশ্যন ৱাশ্বিংটন DC। নেক্সট, আলি আই লৃগাং উৎসৱ কোনে পালন কৰে? বড়োসকলে, ৰাভাসকল, দেউৰী নে মিচিং? জানো আমি এইটো মিচিংসকলে কৰে। পানীপথৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল? প্ৰথম যুদ্ধ 1526, 1528, 1515 নে 1520? ইয়াৰে শুদ্ধ অপশ্যন বা উত্তৰ 1526 চনত। কাৰ মাজত হৈছিল যুদ্ধখন? বাবৰ, ইব্ৰাহিম লোডি। এইখন হ'ল প্ৰথমখন যুদ্ধ। যদি
যদি দ্বিতীয়খন সোধে, দ্বিতীয়খন কিমান হ'ব? 1556, তেতিয়া আছিল আকবৰ আৰু হেমচন্দ্ৰ অৰ্থাৎ হেমু, মনত ৰাখিব। ভগৱান বুদ্ধৰ কোন ঠাইত জ্ঞান প্ৰাপ্তি হৈছিল? বোধগয়া, মগধ, লুম্বিনী নে কুশীনগৰ? ইয়াৰে শুদ্ধ অপশ্যন উত্তৰ হ'ব বোধগয়াত। আৰু বুদ্ধদেৱৰ জন্ম হৈছিলে লুম্বিনীত আৰু মৃত্যু কুশীনগৰ। তো মৃত্যু হৈছে জন্ম হোৱা ঠাই লুম্বিনী আৰু মৃত্যু হৈছে কুশীনগৰ। একেলগে এডিশ্যনেল কৈ দিছোঁ। বৰ্তমান পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণী কোনটো? জিৰাফ, হাতী, নীলাতিমি নে অৰ্কা? শুদ্ধ উত্তৰ নীলাতিমি, ব্লু হুৱেল ইংৰাজীত। আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰাইছিল? স্বামী বিবেকানন্দ, স্বামী দয়ানন্দ সৰস্বতী, ৰামকৃষ্ণ নে স্বামী সদাশিৱানন্দ? ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব? শুদ্ধ অপশ্যন স্বামী দয়ানন্দ সৰস্বতী। নেক্সট কুৱেশ্যন, নামঘোষা কোনে লিখিছিল? মাধৱদেৱ, শংকৰদেৱ, ৰাম সৰস্বতী নে মাধৱ কন্দলী? ইয়াৰে শুদ্ধ উত্তৰ মাধৱদেৱ। আৰু নামঘোষাক হেজাৰী ঘোষা বুলিও কোৱা হয়, কাৰণ তাত 1000টা শ্লোক ঘোষা আছে, শ্লোক নহয়, ঘোষা আছে 1000 ঘোষা, সেইকাৰণে হেজাৰী ঘোষা। নেক্সট, দিহিঙীয়া ৰজা বুলি কাক জনা যায়? অপশ্যন কি? সুবিনফা, সুপাতফা, সুহুংমুহুং নে সুপাতফা? ইয়াৰে শুদ্ধ অপশ্যনটো বা উত্তৰটো হ'ব সুহুংমুহুং। সুহুংমুহুং হৈছে দিহিঙীয়া ৰজা, সুহুংমুহুং। নেক্সট, অসমত প্ৰথমে কোনে চাহ আৱিষ্কাৰ কৰিছিল? মাইল ব্ৰুছ, ৰবাৰ্ট ব্ৰুছ, মণিৰাম দেৱান, আনন্দৰাম ঢেকিয়াল ফুকন? অসমত প্ৰথমে চাহ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ব্ৰুছ। চনটো 1823, চনটো মনত ৰাখিব। আৰু যদি সোধে অসমত চাহ বাগিচা প্ৰথমে কোনে উজনিত চাহ বাগিচা স্থাপন কৰিছিল প্ৰথম কোন? এতিয়া সুধিলে উত্তৰ মণিৰাম দেৱান, চাহ বাগিচা। বুজিছে? এডিশ্যনেল কৈ দিছোঁ। অসমৰ বৰ্তমান কেইখন জিলা আছে? 33খন, 34খন, 31খন নে 32খন? গতিকে এতিয়া 31খন হ'ব। বছৰৰ আটাইতকৈ দীঘলীয়া দিন কোনটো? 21 জুন, 22 জুন, 23 জুন, 24 জুন? ইয়াৰে শুদ্ধ উত্তৰ 21 জুন। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? প্ৰতিদিন নে বেংগল গেজেট, দৈনিক বাতৰি নে অৰুণোদয়? অপশ্যন এইটো দৈনিক বাতৰিটো হ'ব শুদ্ধ উত্তৰ। লোকসভাত অসমৰ পৰা কেইজন সাংসদ হ'ব লাগিছিল? এইটো সাংসদ হিচাপে নিৰ্বাচন হ'ব পাৰে? 7 জন, 25 জন, 14 জন নে 20 জন? লোকসভালৈ কেইজন যায় আমাৰ অসমৰ পৰা? ইয়াৰে শুদ্ধ অপশ্যন হ'ব এইটো
14 জন যায় আৰু ৰাজ্যসভালৈ যায় 7 জন এডিশনেল কৈ দিছোঁ ৰাজ্যসভাত 7 জন আৰু 14 জন যায় লোকসভাত জৈন ধৰ্মৰ পবিত্ৰ গ্ৰন্থখনক কি নামেৰে জনা যায় ত্ৰিপিটক আংগাছ সূত্ৰ নে বাইবেল ইয়াৰে শুদ্ধ উত্তৰ আংগাছ আৰু এটা এডিশনেল কৈ দিওঁ যে জৈন ধৰ্মৰ কেইমানজন তীৰ্থংকৰ আছে আৰু শেষৰজন তীৰ্থংকৰ কোন তীৰ্থংকৰ হৈছে 24 জন লাষ্ট মহাবীৰ আৰু ফাৰ্ষ্ট বুলি শুনিলে ঋষভদেৱ ফাৰ্ষ্ট তীৰ্থংকৰ জৈন ধৰ্মৰ তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত যদি ভিডিঅ'টো ভাল পালে তো লগৰ যিসকল বন্ধু বান্ধৱী আগন্তুক এক্সাম দিবলৈ প্ৰিপাৰেশ্যন বা প্ৰস্তুতি চলাই আছে তেওঁলোকক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি ৰাখক নতুন নতুন ভিডিঅ' পাই থাকিবলৈ তো আজিলৈ ইমানখিনিয়ে অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ ধন্যবাদ জয় আই অসম